নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহি উপস্থিত হৈছোঁহি মোৰ বন্ধু এজনৰ ঘৰত। এয়া পদ্মেশ্বৰ দত্ত আৰু সেইফালে দেউতা। মই আজি আপোনালোকক এই বন্ধু ঘৰত আহি পিনি দেখি পোৱা এজোপা বস্তু দেখুৱাবলৈ বিচাৰিছোঁ। বস্তু মানে কি আৰু এজোপা কলগছ, দুটা ডিল পৰিছে। আপোনালোকক দেখুৱাওঁ, চাওকচোন। এইজোপাই সেই গছজোপা গুৰিৰ পৰা এডালেই হয়, ওপৰত গৈ দুটা ডাল হৈছে আৰু দুটা ডিল পৰিছে। আপোনালোকক এইফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দুটা ডিল আৰু গা গছটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো গুৰিৰ পৰা এডালেই হয়, কিন্তু ওপৰত গৈ এই দুটা ভাগ হৈছে। এই ওপৰত দুটা ভাগ হৈছে আৰু দুটা ডিল হৈছে, মানে দুটা থোক পৰিছে। ইয়াত কুন্দুলি লতা বগাই থকাৰ কাৰণে বৰ স্পষ্ট হোৱা নাই, আপোনালোকে ধৰিব পাৰিছে বুলি মই ভাবি লৈছোঁ। দেউতা আপোনাৰ ভালনে? ভালে। বন্ধুনি ঘৰত নাই, মানে দেউতাকৰ ঘৰলৈ গৈছে আৰু মা আছে ভিতৰত। আপোনালোকক মই দেখুৱাম বাৰু। এয়া বন্ধুহঁতৰ গোঁসাই ঘৰ। দেউতাই পৰ্দাখন অকণমান আঁতৰাই দিছোঁ, মই অলপ আপোনালোকক দেখাই দিছোঁ। এইফালে চাকি বন্তি জ্বলাই থৈছে, বৰ সুন্দৰ। বন্ধুহঁতৰ ঘৰখন মোৰ সঁচাই ভাল লাগে। আৰু এইফালে মা ভালনে? আছোঁ আৰু ভালেই। এই আহিলোঁ আপোনালোকৰ ঘৰলৈ। আহি ইয়াত গম পালোঁ কলএজোপা দুটা থোক পৰিছে। আপোনালোকে মানে কল থোকা যে দুটা থোক পৰিছে, কিবা ভাবিছে নেকি? মনত ভাবিছোঁ কি কাৰণে হৈছে। হয়, আগততো পৰা নাছিলে। হয়, এতিয়া সেই ভবাটো ভালেই নে বেয়াই নে ভগৱন্তহে জানে। হয়। মা আপুনি এতিয়া কি কৰি আছিলে ভিতৰত? এতিয়া মই ভিতৰত ভাত বনাই আছোঁ। বোৱাৰী নাই আজি ঘৰত? বোৱাৰী ঘৰত নাই। মানে ক'লৈ গৈছে বুলি ক'লে? মাকৰ ঘৰলৈ গৈছে খাবই। হয়। মই আহিলোঁ, আজি লগ নাপালোঁ। বহুত দিনৰ মূৰত আহিছোঁ বাৰু বন্ধুৰ ঘৰলৈ, আজি লগ নাপালোঁ। হ'ব দিয়ক, আকৌ আহিম ন, লগ পাম। আকৌ আহিবা দেই। লগ পাম তেতিয়া। ঠিক আছে। মা দেউতা যাওঁ দেই। আশীৰ্বাদ কৰিব দেই, ভালে। বন্ধু এইফালে মা দেউতা, মই যাবলৈ ওলালোঁ। আহিছোঁ দেই সকলোকে। ঠিক আছে।